হাইৰে অসমৰ বিড়ম্বনা নিজে চিন্তা কৰকচোন সমগ্ৰ ৰাজ্য বানত বুৰি আছে আৰু তেনেকুৱা সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী পীযুষ হাজৰিকা ক'ত ব্যস্ত আছে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈৰ মিটিঙৰ মানুহ গণা হিচাপে তেখেত আছে ভাবক তেখেতে থাকিব লাগিছিল ক'ত আৰু আছে ক'ত মানুহ গণি আছে কিমান লাজ লগা কথা ভাবকচোন আনকি এই পৰ্যন্ত তেওঁ ব্যস্ত হৈ আছে কংগ্ৰেছৰ কোনখন মিটিঙত কিমান মানুহ থাকিব গৌৰৱ গগৈৰ লগত এই কথাটো তেওঁ সমীকৰণ উলিয়াই এই হিচাপটো কৰি আছে হিচাপটো কৰিয়ে থকা নাই ফেচবুকত পোষ্ট লিখিছে চিন্তা কৰক এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে এনে কিছুমান কথা কৈ মানে আপোনাৰ সামাজিক মাধ্যমত পোষ্ট কৰিব পৰাকৈ হাতত সময় মানে অসম সঁচাকৈ উন্নতিৰ পথত আকৌ এবাৰ মানে কত খেলিমেলি হোৱা নাই কত বানপানী হোৱা নাই কত মথাউৰি চিঙা নাই সব ঠিকে থাকে চলি আছে কেৱল ঠিকে থাকে চলি নাই গৌৰৱ গগৈ এই কথাটোক লৈ এওঁলোকে মূৰ ঘমাই আছে মন্ত্ৰী পীযুষ হাজৰিকাই কি কৈছে যোৰহাটত গৌৰৱ গগৈৰ লগত হেনো 500 মানুহ আছে হিচাপ কৰিছে তেখেতে দেই আনহাতে পৰৱৰ্তী কোনখন মিটিঙত কিমান মানুহ হ'ব পাৰে তাৰ হিচাপ এটাও তেওঁ দিছে কষ্ট কৰি এটা তেওঁৰ মতে আপোনাৰ নগাঁৱত হ'ব 5000 বৰপেটাত হ'ব 10000 ধুবুৰীত হ'ব 50000 আৰু এই কথাটোৰে তেওঁ কোনটো ইংগিত প্ৰদান কৰিছে এই কথাটোতো সাধাৰণ মানুহে বুজিছে আচলতে কি ক'ব গৈছে এওঁলোকে যাৰ কথা নকলে এওঁলোকৰ ৰাজনীতিয়ে নিহিজে তেনেকুৱা লোকৰ কথাই ইয়াত উল্লেখ কৰা নাই নে গতিকে নিজেই চিন্তা কৰক এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এই কাম কাজবোৰৰ কথা আমাৰ একদম সিধা কথা চাওক গৌৰৱ গগৈ ডাঙৰীয়াক কংগ্ৰেছৰ শীৰ্ষ মহলে শীৰ্ষ নেতৃত্বই সভাপতি হিচাপে নিযুক্তি দিছে তেওঁলোকে উৎসাহতে ফুৰ্তিতে নতুন সভাপতিক লৈ সমদল উলিয়াইছে সেইটো ব্যক্তিগত কথা তেওঁলোকৰ ৰাজনৈতিক দলীয় ব্যক্তিগত কথা গতিকে তেওঁলোকে যি মন যায় তাকে কৰক কিন্তু যিখিনি সময়ত চাৰিওফালে বানপানী তেওঁ বান পৰিদৰ্শন কৰিবলৈ যোৱা উচিত আছিল নে গৌৰৱ গগৈৰ মিটিঙত কিমান মানুহ হৈছে সেইবোৰ গণি থকা উচিত আছিল আচলতে কি কৰিব লাগিছিল তেখেতে নিজে চিন্তা কৰক কি অৱস্থা হৈ আছে আমাৰ ৰাজ্যৰ কেনেকুৱা দুৰ্ভোগ ভুগি আছে অসমৰ লাখ লাখ জনতাই মথাউৰিৰ অৱস্থা কি হৈ আছে তাৰ খবৰ নাই অথচ গৌৰৱ গগৈৰ মিটিঙৰ মানুহ গণিব পৰাকৈ এওঁলোকৰ হাতত সময়ে সময় ভাবক মানে ইয়াৰ পৰা আমি এটা কথা স্পষ্ট হ'ব পাৰো গৌৰৱ গগৈয়ে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতেই মানে জ্বলিছে মানে ভালকে জ্বলিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকীৰ নেতা আৰু এই জ্বলাৰ গণটো বাহিৰলৈ ওলাই আহিছে পীযুষ হাজৰিকাহঁতৰ মুখেৰে সাধাৰণ জনতাৰ কাৰণে এই জ্বলনটো ভালৰে লক্ষণ কাৰণ এওঁলোকে একঘামী এটা শাসন ব্যৱস্থাৰ জৰিয়তে সাধাৰণ জনতাক যি ধৰণে হিতাধিকাৰী সজাই আছে যি ধৰণে সাধাৰণ জনতাক ব্যৱহাৰ কৰি আছে অন্ততঃ তেওঁলোকেও ভাবক যে তেওঁলোককো প্ৰতিদ্বন্দ্বিতা বা তেওঁলোকৰ লগত যুদ্ধ কৰিব পৰাকৈ কোনোবা মানুহ আছে বা কোনোবা মানুহ আহিছে এই কথাটোত যে তেওঁলোকে শংকিত তেওঁলোক যে ভয় পাইছে এনে ধৰণৰ কথাবোৰেই প্ৰমাণ কৰে ভয় লাগে ভয় খাব লাগে কিন্তু যিটো পৰ্যায়ত ভয় খাইছে সেই পৰ্যায়ত যদি ভয় খাই থাকে অনাগত সময়ত চৰকাৰৰ কাম কাজ স্থবিৰ হ'ব গতিকে গৌৰৱ গগৈৰ পিছত আপোনালোকে লাগিব নালাগে আপোনালোকে অসমখন কেনেকৈ চলিছে তাকে লাগক গৌৰৱ গগৈৰ মিটিঙত কিমান মানুহ হৈছে সেইটো নাচাৰা হ'ব কাৰণ গৌৰৱ গগৈ ভাল পালে যাব বেয়া পালে নাযাব সেইটো সম্পূৰ্ণ স্বাধীনতা আছে প্ৰতিগৰাকী লোকৰ গতিকে কোনোবাই কাৰোবাক ভাল পায় বেয়া পায় তাক লৈ জ্বলন ফুৰণ কৰাৰ কোনো দৰকাৰ নাই কোনো প্ৰয়োজন নাই বিশেষকৈ এগৰাকী কেবিনেট মন্ত্ৰীৰ আৰু এইবিলাক কৰিলে লাজ লাগে মানে দেখিবলৈ লাজ লাগে আপোনালোকে কিয় কৰে সামাজিক মাধ্যমত কিয় এইবোৰ কথা লিখে আপোনালোকৰ বা লাজমান বস্তুবোৰ আছে নে নাই এই কথাটোক লৈ মাজে মাজে সন্দিহান হওঁ কাৰণ কিছুমান কথাত মূৰ ঘমাবই নালাগে আপোনালোকে এটা দলৰ সভাপতি এগৰাকীক লৈ হৈ হল্লা হৈছে চিঞৰ বাখৰ হৈছে যি হৈ থাকিব দিয়ক না আপোনালোকে আপোনালোকৰ কাম কৰক আপোনালোকে যেনেকৈ ইমান ভাল কাম কৰিছে আপোনালোকৰ সময়ত যেতিয়া সৰ্বত্ৰে উন্নয়নৰ গংগা বৈ আছে গতিকে এই উন্নয়নৰ গংগাত হাতুৰি নাদুৰি ফুৰ্তি কৰি থকা জলকেলি কৰি থকা অসমৰ লাখ লাখ হিতাধিকাৰীসকলক আপোনালোকে তেনেকৈ থাকিব দিয়ক গতিকে তেওঁলোকক লৈ আপোনালোকে চিন্তা কৰিব লগা নাই কেৱল চিন্তা কৰক নিজৰ কাৰণে কাৰণ আপোনালোকে যদি ভাল কাম কৰিছে ভাল ফল পাব চিম্পুল কথা একদম সাধাৰণ কথা কিন্তু এগৰাকী সাধাৰণ নাগৰিক হিচাপে আমি কওঁ আপোনালোকে কোৱা কথা এটাও ৰাখিব পৰা নাই কোনকেইটা কথা ৰাখিব পৰা নাই এই কথাটো আমি নকলেও প্ৰতিগৰাকী লোকেই জানে অনাগত সময়ত আমি তথ্য আকাৰে জনাম বাৰু কিন্তু এতিয়া ক'ব খোজা কথাটো হ'ল এনেকুৱা সময়ত গৌৰৱ গগৈৰ মিটিঙৰ মানুহ গণা বন্ধ কৰক ৰাজ্যখন অকণমান চাওক আনহাতে আশ্চৰ্যকৰ কথা কিছুমান সাংবাদিকেও এতিয়া গৌৰৱ গগৈৰ লগত থকা মানুহ হিচাপটো কৰিছে কিমান গাড়ী আছে টমটম আছে নে চাৰিচকীয়া কেইখন ক'ত কিমানখন গাড়ী আছে সেই হিচাপবোৰো ৰাখিছে সাংবাদিক অতনু ভূঞাই হিচাপবোৰ কৰি আছে মানে গৌৰৱ গগৈৰ কোনখন মিটিঙত কিমান কেইখন গাড়ী হৈছিল সেই গাড়ী ক'ৰ পৰা কেনেকৈ আহিছিল গাড়ীত থকা মানুহবোৰ ক'ৰ এই কথাবোৰো মানে হিচাপ কৰিব পৰাকৈ এই কথাবোৰ নজৰ দিব পৰাকৈ যেনেকৈ এগৰাকী সাংবাদিকৰ হাতত সময় আছে এগৰাকী মন্ত্ৰীৰ হাতত সময় আছে মানে অসম জয় জয় মই অসমৰ কোনো চিন্তা নাই অসমৰ সাধাৰণ জনতা বৰ সুখতে আছে বানপানী কাকো তলাব পৰা নাই মথাউৰি ভঙা নাই কত বানাক্ৰান্ত হোৱা নাই
কত দুৰ্ভোগ ভুগিবলগীয়া হোৱা নাই। এই কথাবোৰে এয়াই প্ৰমাণ নকৰে জানো? কিন্তু আমি কম বৰ্তমান সময়ত সাধাৰণ জনতা সুখত নাই। ধন্যবাদ।